এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া কৰোনা সজাগতাৰ অনুষ্ঠান প্ৰতিৰোধ আগবঢ়াইছে মানস প্ৰতিম শৰ্মা আৰু পম্পী দেৱীয়ে। কাৰিকৰী সহযোগিতা আগবঢ়াইছে অপূৰ্ব মালিয়ে। আমাৰ প্ৰতিৰোধ অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমি পূৰ্বৰ দৰে আজি অসম আৰু ভাৰতৰ তথ্যৰে অনুষ্ঠান আৰম্ভ কৰোঁ। হয়, ভাৰতৰ তথ্য প্ৰথমে দিব বিচাৰিছোঁ। ভাৰতত যোৱা 24 ঘণ্টাত 13,586 জন লোক COVID-19ত আক্ৰান্ত হৈছে আৰু ইয়াকে লৈ ভাৰতত এতিয়ালৈকে আক্ৰান্ত লোকৰ সংখ্যা 3,80,000 অতিক্ৰম কৰিছে আৰু ইয়াৰে বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে 1,63,000ৰো অধিক লোক আৰু এই পৰ্যন্ত মৃত্যু হৈছে 12,573 জন লোক আৰু এতিয়ালৈকে সুস্থ হৈ ঘৰলৈ উভতিছে 2,04,711 জন লোক। আৰু এই ক্ষেত্ৰত মহাৰাষ্ট্ৰ শীৰ্ষস্থানত আছে। মহাৰাষ্ট্ৰত সৰ্বাধিক প্ৰাদুৰ্ভাৱ ঘটিছে COVID-19ৰ। মহাৰাষ্ট্ৰত এতিয়ালৈকে আক্ৰান্তৰ সংখ্যাই 1,20,000 অতিক্ৰম কৰিছে। তামিলনাডুত 52,000, দিল্লীত 49,000 আৰু উত্তৰ প্ৰদেশত 15,000 অতিক্ৰম কৰিছে। আৰু এইখিনিতে অসমৰ তথ্যখিনি দিব বিচাৰিছোঁ। অসমৰ আজিৰ দিনটোত এতিয়ালৈকে আমি কোনো তথ্য লাভ কৰা নাই COVID-19ৰ নতুন ঘটনাৰ। আৰু কালি নিশালৈকে লাভ কৰা তথ্য অনুসৰি অসমত এতিয়ালৈকে আক্ৰান্ত হৈছে 4,904 জন লোক আৰু ইয়াৰে চিকিৎসাধীন হৈ আছে 2,044 জন লোক আৰু সুস্থ হৈ উঠিছে 2,848 জন লোক। আৰু আমি ইতিমধ্যে কৈছোঁৱেই যে কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ এতিয়ালৈকে অসমত 9 জন লোকৰ মৃত্যু হৈছে। কালি ডিফুত এজন লোকৰ মৃত্যু হয় আৰু যোৱা নিশা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিশা দিছিলে টুইট যোগে আমাক জনাইছিল যে নতুনকৈ 43 জন লোকৰ দেহত COVID-19 ধৰা পৰিছে আৰু কালি নিশা বিভিন্ন চিকিৎসালয়ৰ পৰা 194 জন ৰোগীক ঘৰলৈ যাবলৈ দিয়া হৈছে তেওঁলোক সুস্থ হৈ উঠাৰ ফলত। আৰু ৰিকভাৰী ৰেট যোনটো সুস্থ হৈ উঠা লোকৰ হাৰ সেইটো সমগ্ৰ দেশতে 53.80% বৃদ্ধি পাইছে। হয়, এইটো খুব এটা ভাল তথ্য। প্ৰায় 53% লোক আমাৰ ইয়াতে সুস্থ হৈ উঠিছে দেশজুৰি। হয়, আৰু আজি এইখিনিতে কোভিড সম্পৰ্কীয় তথ্য এইটো নহয় বাৰু। ৰাজ্যসভাৰ 19খন আসনৰ বাবে দেশৰ বিভিন্ন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হৈছে, ভোটগ্ৰহণ চলি আছে আৰু মণিপুৰৰ একমাত্ৰ আসনখন আৰু মিজোৰামৰ একমাত্ৰ আসনখনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু ভোটগ্ৰহণ চলি আছে বুলি আমি তথ্য লাভ কৰিছোঁ। হয়, আৰু 21 তাৰিখে মানে পৰহিলৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যোগ ঘৰতে কৰাৰ বাবে আহ্বান জনোৱা হৈছে আৰু অসমতো এই 21 তাৰিখটো ঘৰতে থাকি যোগ উদযাপনৰ বাবে প্ৰস্তুতি অব্যাহত আছে। আমি এই বিষয়তে কথা পাতোঁ অসম চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰধান সচিব শ্ৰীযুত বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়াৰ সৈতে যে ছাত্ৰ ছাত্ৰীসকলে এই দিৱসটো কিদৰে পালন কৰিব। হেল্ল' sir, good afternoon. Hello. Yeah, good afternoon, please. Good afternoon. Sir, পৰহিলৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হ'ব, ইণ্টাৰনেশ্যনেল য়োগা ডে। এইবাৰ যিহেতু COVID-19ৰ কাৰণে সকলোৱে ঘৰতে থাকি এই দিৱসটো পালন কৰা উচিত, গতিকে অসমৰ ছাত্ৰ ছাত্ৰীসকলে এই দিৱসটোৰ লগত কিদৰে জড়িত হ'ব পাৰে তেওঁলোকৰ বাবে কি আপুনি দিহা পৰামৰ্শ দিছে? হয়, আপুনি জানে যে ইণ্টাৰনেশ্যনেল য়োগা ডে 21 জুন আমি celebrate kori ahi asu, and yoga is one of the important exercises ji karne amar it is an ancient exercise amar dekot mane more than 5,000 years of pura kori ahi ase. It is an ideal exercise for both mind and body. Sat meditation ase kisu mane asana bilak ase which increase the strength, fitness and also mental well-being of the students. আমি এডুকেশন ডিপার্টমেন্টৰ যোগেদি আমি অলৰেডি সব ডিস্ট্ৰিক্টত আমি সিহঁতক কৈ দিছোঁ যোগা কাৰণে কি কৰিব লাগে আৰু কি মানে আমাৰ মানে তেখেতক ইনষ্ট্ৰাকশ্যন দিব লাগিব আমি দিছোঁ। এটা 3 মিনিট এটা যোগা কম্পিটিশ্যনো হ'ব আৰু আমাৰ এইটো মানে নট অনলি ফৰ দি ষ্টুডেণ্টছ, এইটো ফ্যামিলিও টেক পাৰ্ট কৰিব পাৰে বিকজ ইট ইজ ফৰ দি গুড অফ দি এণ্টায়াৰ সোসাইটি, right? So and then it will daily practice korile yoga and eta immunity boosting to hobo, amak sleep bhalke ahibo, and there are a lot of benefits of yoga including weight loss. It is a part of the Fit India movement
सबे माने हेल्दी होबो लगे এই কারণে দিস পার্টিকুলার থিং ইজ আ ভেরি ইম্পর্টেন্ট থিং এন্ড আমি সবই স্টুডেন্টস অফ কইছো in the ministry কিছু লিংকস আমি দিছো যত মানে হতর যোগা টু করি সেফলি করি যোগা সিম্পল যোগা লেসন্স টু করি তো আপলোড করিব পারিব এটা যোগা কম্পিটিশনও হবো আর তার উপরেও অলসো শিল্পা শেট্টি এটা ফিট ইন্ডিয়া ইউটিউব চ্যানেল আছে একেতো মানে যোগা ইন দি ইভিনিং এট अबाउट 5 PM যেটো করিব সবক সাবলেও আমি এখন ডিরেকশনস ডিটেইল ডাইরেকশনস আমি দিছো how to take part মানে ঘরতে তাকি পেলাই how to take part in this daily exercise আমার মানে এডুকেশন ডিপার্টমেন্ট और जुगेदी মই আপনার দূরদর্শন जुगेदी মই সব টিচার্স জীবর খুনি আছে তেখেতগুলো কব বিচাৰিছো that আমি কিছুদিন আগত আমি মেন্টাল ওয়েলবিং এন্ড হেলথৰ কাৰণে আমি এখন মানে এক্সারসাইজ কৰিছো we brought the best of psychologists etc और তেখেতগুলো সবক আমি জনালো যে এতিয়া মানে কোভিডৰ সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকল ঘৰতে আছে তেখেতৰ মানে সাইকোলজিক্যালি ভাল হ'বলৈ কি আমি কৰিব লাগিব কেনেকৈ এক্সারসাইজ কৰিব লাগিব কেনেকৈ এটা টাইম টেবল মেইনটেইন কৰিব লাগিব আমি কৈছো তাৰ ভিতৰত যোগা মেডিটেশনটো কৰাটো বহুত ইম্পৰ্টেন্ট আছে আৰু মই ভাবো যে যোগা ডে কৰা এটা ডেইলি এক্সারসাইজ হলে আমার মানে আমার ছাত্র ছাত্রীসকলৰ পার্সোনালিটি স্টেবিলিটি এইটো ভাল হ'ব বুলি আমি ভাবি আছো আৰু লগতে এতিয়া ডিজিটেল প্লেটফৰ্মত আপোনালোকৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষা অব্যাহত আছে গতিকে এই ক্ষেত্ৰত আকৌ বিতংভাৱে জনাব নেকি অলপমান যে স্কুল পাতি খোলাৰ বাবে কি হৈছে হয় হয় তো আপোনালোকে জানে যে স্কুল খোলাটো কি হ'ব এইটো মানে আমাৰ হেলথ ডিপাৰ্টমেন্ট और एडवाइस लय और ऑनरेबल मिनिस्टर एडवाइस लय আমি আগবঢ়িব পাৰো কিন্তু মানে ডিজিটাল প্ল্যাটফর্ম তো আমি বহুত কিনি আগবঢ়িছো আপুনি জানে যে আমি এতিয়া প্রাগ চ্যানেল যোগেদিও और बहुत কিনি কেবল টিভি চ্যানেল যোগেদিও আমি এডুকেশন টু একদম একটা সাইন্টিফিক হিসাব হতা মাটা টাইম টেবল টু বনাই ক্লাসে আমি এডুকেশন টু আগবঢ়াই আছো ইভেন জিও প্ল্যাটফর্ম যেটো জিও টেলিফোন আছে তাত আমার মানে এডুকেশনাল কন্টেন্ট টু জিও সিমত আমি সোমাই দিছো জি যার মানে জিও সিম আছে এইটো তাত মানে এইটো ক্লাসেসটো চাব পাৰিব রেডিও পডকাস্ট আমি দূরদর্শন অল ইন্ডিয়া রেডিওটো আমি কৰি আছো আৰু এইটো মানে প্ল্যাটফর্ম মোবাইল প্ল্যাটফর্ম যেটো জিও প্ল্যাটফর্মটো এইটো আমি আপনি পাব এন্ড দিস ইজ হোয়াট উই আর ডুইং অ্যাজ ফার এজ এডুকেশন ইজ কনসার্ন যত মানে আমার মানে মোটামুটি আধা কিমিতকৈ বেছি আমি অলরেডি রিচ কৰি আছো আৰু আমি এক্সপ্লোর কৰি আছো কি হাউ অলসো টু রিচ দোজ পিপল যত মানে রিমোট এরিয়াস টু কেনেকুৱা আগবঢ়িব লাগে আমি রিচ কৰিবলৈ লৈছো টু মোৰ থিংস মই এইটো ক'ব খুজিছো আপোনাৰ মানে মাধ্যমেৰে আমি ভোকেশনাল এডুকেশন টু ওপৰতো আমি কনসেন্ট্রেট কৰি আছো এতিয়া মানে আপুনি জানে যে ক্লাস 10, 11, 12 और কারণে এডুকেশন ডিপার্টমেন্টে থ্রু দি ডিজিটাল মিডিয়াম আমার স্টুডেন্ট বিলাকক ভালকে শিকাবলৈ এটা ডেটা ব্যাংক বনাইছো মানে কোনটো কোয়েশ্চনস আহিব পাৰে নীট এক্সামত মানে কম্পিটিটিভ এক্সামত আমি স্টুডেন্ট বিলাকক রিকোয়েস্ট কৰিছো আমি টিচার্স আৰু মানে সব এডুকেশন ইনস্টিটিউশনক রিকোয়েস্ট কৰিছো কি আপোনালোকৰ মানে ৰেজিষ্টাৰ কৰক আৰু আমি ফ্রি টিচিং ডিজিটালি আমি কৰিব লৈছো তার উপরেও আমি মানে কিছু মানে ইম্পর্টেন্ট মানে ভাল স্টুডেন্টৰ কাৰণেও স্পেশাল কোচিং দিবলৈ আমি আগবঢ়ি আহিছো ইন অল দ্য ডিস্ট্রিক্টস অফ দ্য স্টেট এইটো বি মই ইনস্ট্রাকশনস দিছো এন্ড আই উড রিকোয়েস্ট ওয়েবএক্স মাধ্যমেৰে এমবাই প্ল্যাটফর্ম আৰু আর্টিফিশিয়াল ইন্টেলিজেন্স প্ল্যাটফর্মত আমার যিবোৰ স্টুডেন্টে ক্লাস 10, 11, 12 স্পেশালি যিবোৰ স্টুডেন্টে এতিয়া কম্পিটিটিভ এক্সামছৰ কাৰণে যাব তেখেতসকলক আৰু এক মাহ আছে এক্সাম বিলাক লিখিবলৈ সিহঁতৰ কাৰণে স্পেশাল কোচিংটো আমি থ্ৰু ডিজিটেল মিডিয়ামটো আমি আগবঢ়াই আছো তো এণ্ড ভোকেশনাল এডুকেশ্যন বিষয়ে মই এটা কথা ক'ব খুজিছো যে কিছুমানে চবেই মানে বোধহয় কম্পিটিটিভ এক্সাম লিখিব পাৰে ভোকেশনাল এডুকেশ্যন এতিয়ালৈকে আমি মানে ইমানখিনি যিটো আছে whether it is retail trading, whether it is beauty etc.
এতিয়ালৈকে আমি মানে ক্লাছত দিবলৈ লৈছিলোঁ এতিয়া আমি এটা চেষ্টা কৰিছোঁ এডুকেশ্যন ডিপাৰ্টমেণ্টত যে আমি এইটো ডিজিটেলি অলছো ভোকেশ্যনেল এডুকেশ্যন দিবলৈ আমি আগবাঢ়ি আহিছোঁ দেন যিবোৰ ষ্টুডেণ্টে মানে ভোকেশ্যনেল হিচাপত যাব খোজে তেখেতসকলকো আমি ভোকেশ্যনেল এডুকেশ্যন ডিজিটেলি আগবঢ়াবলৈ লৈছোঁ হয় আৰু এইটো ভোকেশ্যনেল ট্ৰেইনিং কেতিয়াৰ পৰা আপোনালোকে আৰম্ভ কৰিব নে ইতিমধ্যে আৰম্ভ কৰিছে হা কিছুমান আমি অলৰেডি আমি এতিয়া পদক্ষেপ লৈছোঁ এণ্ড অলৰেডি কিছু আছে অলৰেডি আপুনি জানে কিছুমান স্কুলছত আমাৰ ভোকেশ্যনেল এডুকেশ্যন আছে কিন্তু কোভিডৰ সময়ত সিহঁতৰ এটা কেৰিয়াৰ গাইডেন্স যিটো লাগিব মানে চব ল'ৰাবিলাকে ইঞ্জিনিয়াৰিং ইয়া মেডিচিন ইয়া চায়েন্স এইবোৰ কৰিবলৈ নাযায় কিছুমানে আমি ভাবোঁ যে সব ষ্টুডেণ্টবিলাকে ভোকেশ্যনেল এডুকেশ্যন কিছুমানে ক্ষেত্ৰত জানিব লাগিব এটা অপশ্যনেল ছাবজেক্ট হিচাপত মানে তেখেতসকল দে শুড হেভ সাম স্কিল ইহঁতৰ মানে অলপখিনি আত্মনিৰ্ভৰ হৈ যাব পাৰিব এইটো মানে সিহঁতৰ ইচ্ছা মতে এটা অপশ্যনেলটো আমি কৰিব লৈছিলোঁ এণ্ড ছেকেণ্ডলি আমি ভোকেশ্যনেলটো ডিজিটেলি আমি দিবলৈ এটা পদক্ষেপ আমি লৈ আছোঁ এইটো আমি অলৰেডি টিচাৰ্ছবিলাকক জনালোঁ এণ্ড নিশ্চয় আমি ইহঁতৰ ডিটেইল ইনষ্ট্ৰাকশ্যনটো আমি দিম সো দেট মানে ষ্টুডেণ্টছটো আত্মনিৰ্ভৰ হৈ হ'ব পাৰিব হয় স্যার আপনি গুরুত্বপূর্ণ তথ্য দিলে আপনাদের পুনঃ আমার তরফের পৰা ধন্যবাদ জনালো থ্যাংক ইউ ভেরি মাচ তেখেতে প্ৰধানকৈ দুটা বিষয় ক'লে যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰতিযোগিতাৰ আয়োজন কৰিছে ঘৰতে থাকি যোগ কৰিব পাৰিব পৰিয়ালৰ সৈতে আৰু দ্বিতীয়তে যে শিক্ষাৰ ক্ষেত্ৰত ডিজিটেল মাধ্যমৰ ক্ষেত্ৰত এতিয়া মানে ব্যক্তিমূলক শিক্ষাও তাত ডিজিটেল মাধ্যমৰ জৰিয়তে অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই বিষয়ে আমাক জনালে আমি ছাত্ৰ ছাত্ৰীসকলৰ যোগৰ বিষয়ে পাতিলোঁ আমি যোগৰ ক্ষেত্ৰত আমাৰ প্ৰণৱ কুমাৰ নাথে পূৰ্বৰ দৰে আজি কি বাৰ্তা আমাৰ শ্ৰোতাসকলৰ আগত দাঙি ধৰে আমি এইটো শুনো আহক তেখেতে পূৰ্বে আমাক এই তথ্য জনাইছিলে হয় আজি আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে উপযোগী কেইটামান আসনৰ ওপৰত আলোচনা কৰিম প্ৰথমে হৈছে তাৰাসন এই তাৰাসন কৰিলে আমাৰ পেলভিক মাসুলবোৰ সক্ৰিয় হয় ডাইজেষ্টিভ সিস্টেম আৰু ৰেসপিৰেটৰী সিস্টেম সক্ৰিয় হয় তাৰাসনৰ পাছত পদহস্তাসন কৰিলে আমাৰ ৰাজহাড়ডাল সক্ৰিয় থাকে হুটাম থাকে আৰু যে আৰষ্টতা ভাৱ যেটো অলসতা ভাৱ এটো নাইকিয়া হয় তাৰপিছত বৃক্ষাসন কৰিলে আমাৰ একাগ্ৰতা বৃদ্ধি পায় আৰু শৰীৰৰ ভাৰসাম্য ৰক্ষাৰ সহায় কৰে তাৰপিছত ভুজংগাসন আমাৰ জেনাৰেলি ছাত্ৰ ছাত্ৰীবোৰ যেতিয়া চকীত বহি বহুত দীৰ্ঘ সময় লেখা পঢ়া কৰে পিঠিৰ বিষ হয় সেইকাৰণে ভুজংগাসন কৰিলে সেইখিনিৰ পৰা সহায় অলপ ভাল পাব তাৰপিছত কৰিব পাৰে শীৰ্ষাসন বা অৰ্ধ শীৰ্ষাসন কৰিব পাৰে শীৰ্ষাসন কৰিলে আমাৰ পিটুইটাৰী গ্ল্যান্ড সক্ৰিয় হয় পিটুইটাৰী গ্ল্যান্ড সক্ৰিয় হ'লে আমাৰ ধৰক যে চিন্তা শক্তি ধাৰণা শক্তি স্মৃতি শক্তিবোৰ বৃদ্ধি পায় কিন্তু 12 বছৰৰ ওপৰৰ ল'ৰা-ছোৱালী অকল শীৰ্ষাসন বা অৰ্ধ শীৰ্ষাসন কৰিব পাৰিব 12 বছৰৰ তলৰ বা বাকিবোৰো আৰু এটা আসন উষ্ট্ৰাসন আৰু শশংগাসন এই দুটা পৰিপূৰক আসন একেলগে কৰিব পাৰে উষ্ট্ৰাসন কৰি শশংগাসন কৰি আকৌ উষ্ট্ৰাসন হেতু কৰিলে যেটো কোৱা হয় আইকিউ পাৱাৰটো বাঢ়ে আইকিউ পাৱাৰ আমাৰ যেটো ল'ৰা-ছোৱালীৰ কাৰণে খুবই প্ৰয়োজন আইকিউ পাৱাৰ বাঢ়ে তাৰ পিছত যদি টায়াৰ্ড ফিল কৰে তেতিয়া এই আসনৰ মাজে মাজে সবাসন ল'ব পাৰে যিমান সময় প্ৰয়োজন অনুসাৰে তাৰ উপৰিও অনুলোম বিলোম প্ৰাণায়াম আৰু ওংকাৰ ধ্যান খুবই উপযোগী এইখিনি কৰিলে মনোসংযোগ বৃদ্ধি পায় আৰু কুচিন্তা কুভাৱনাবোৰ মানে মনৰ পৰা আঁতৰি যায় আৰু পঢ়া-শুনাৰ প্ৰতি মনোযোগ বাঢ়ে অতি গুৰুত্বপূৰ্ণ কথা ক'লে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি প্ৰণৱ কুমাৰ নাথলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এতিয়া টেলিফোনত সংযুক্ত হৈছোঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ ফুড সায়েন্স আৰু নিউট্ৰিশ্যন বিভাগৰ মুৰব্বী ডক্টৰ প্ৰণতি দাস বাইদেউৰ সৈতে আমি তেখেতৰ সৈতে কিছু কথা পাতোঁ হেল্ল' হয় বাইদেউ আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনালোঁ হয় হয় আপোনাৰ পূৰ্বে আমি এগৰাকী যোগ চৰ্চাবিদৰ কথা পাতি আছিলোঁ যে যোগৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ কিদৰে লাভান্বিত হয় এতিয়া যোগৰ সৈতে সম্পৰ্ক ৰাখি আমি জানিব বিচাৰিছোঁ তেনে খাদ্যৰ দ্বাৰা আমি দেহৰ প্ৰতিৰোধী ক্ষমতা কিদৰে বৃদ্ধি কৰিব পাৰোঁ আমাৰ ইমিউনিটি আমি কিদৰে বৃদ্ধি কৰিব পাৰোঁ প্ৰথমে এই বিষয়ে আপুনি জনাব নেকি হয় বাৰু মই
এটা কথা প্ৰথমে ক'ব খুজিছোঁ যে জীৱনৰ প্ৰতিটো স্তৰতে আমাৰ যদি খাদ্যাভ্যাস ভাল হয়, ভাল খাদ্যাভ্যাস যদি আমি মানি চলোঁ, তেতিয়াহ'লে আমাৰ শৰীৰটো সাধাৰণতে সুস্থ সবল আৰু নিৰোগী হৈ থাকে আৰু আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও সেই অনুপাতে বেছিকৈ থাকে। আমি এতিয়া মই কৈছোঁ যে খাদ্যাভ্যাস ভাল হোৱা উচিত। খাদ্যাভ্যাস আমি কেনেকৈ ভাল কৰিব পাৰোঁ? আমি যেতিয়া খাদ্যত বিভিন্নতা আনো, বিভিন্ন ধৰণৰ খাদ্য যদি আমি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰোঁ, কাৰণ বিভিন্ন খাদ্যত বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান থাকে। কোনো এবিধ খাদ্যই এনেকুৱা হ'ব নোৱাৰে যে ইয়াত সকলোবোৰ গুণাগুণ আছে আৰু ইয়ে আমাক ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিব, এনে নহয়। সেয়েহে আমি খাদ্য তালিকাত যিমান পাৰোঁ সিমান বিভিন্নতা যদি আনো, তেতিয়া বহুত ধৰণৰ আমি পুষ্টিকৰ উপাদান আমাৰ শৰীৰত যোগান ধৰিব পাৰোঁ আৰু তাৰ দ্বাৰা আমাৰ শৰীৰটো নিৰোগী সুস্থ সবল হৈ থাকে। গতিকে আমি বয়স অনুযায়ী বা আমাৰ এজন মানুহৰ লিংগ, বয়স, শৰীৰৰ গঠন বা তেওঁ কেনেকুৱা ধৰণৰ পৰিশ্ৰম কৰে, সেই অনুপাতে আমি খাদ্য তালিকাত আমাৰ বিভিন্ন খাদ্য গোটৰ পৰা খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। আৰু এজন মানুহে তেনে কৰিলেহে তেওঁ নিৰোগী হৈ থাকে আৰু এজন নিৰোগী মানুহক সহজতে সংক্ৰমণে আক্ৰমণ কৰিব নোৱাৰে। কিন্তু আমি যদি ভালদৰে খোৱা বোৱা নকৰোঁ, তেতিয়া আমি অপুষ্টিত ভুগোঁ আৰু অপুষ্টিত ভোগা এজন ব্যক্তিক অতি সহজে সংক্ৰমণে আগুৰি ধৰিব পাৰে। এতিয়া মই ক'ব খুজিছোঁ যে কিছুমান খাদ্য যিবোৰত কিছুমান পুষ্টিকৰ উপাদান থাকে, সেই পুষ্টিকৰ উপাদানবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে। এইবোৰৰ ভিতৰত সাধাৰণতে ভিটামিন আৰু মিনাৰেল। ভিটামিন আৰু মিনাৰেলবোৰ এইবোৰ মাইক্ৰনিউট্ৰিয়েণ্ট বুলি কওঁ। আমি শৰীৰত কমকৈ যোগান ধৰিব লাগে, বহুত বেছি গ্ৰামত নালাগে, মিলিগ্ৰাম বা মাইক্ৰগ্ৰামত লাগে, কিন্তু ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতিকৈ বেছি। ভিটামিনটো আমি যদি কওঁ ABCDE, মনত ৰাখিবলৈও সহজ। ভিটামিন ABCDE ৰোগ প্ৰতিৰোধ ক্ষমতা বহুত বেছি থাকে আৰু মিনাৰেলৰ ভিতৰত আইৰণ, জিংক, চিলেনিয়াম এইবিলাকত ৰোগ প্ৰতিৰোধ ক্ষমতা বেছিকৈ থাকে। এতিয়া যদি আমি কেনে খাদ্যত আমাৰ এই ভিটামিন A থাকে বা অন্যান্য ভিটামিনবোৰ থাকে আৰু কোনবোৰ খাদ্যত ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি, তালৈ যদি আহোঁ, এতিয়া প্ৰথমে হয়তো আমি ক'ব লাগিব যে ভিটামিন A সাধাৰণতে আমাৰ সেউজীয়া শাক পাচলিত বেছিকৈ থাকে। গাজৰ, পকা আম, পকা অমিতা, ৰঙালাও, বিলাহী, গাখীৰ, কণী, মাছ এইবিলাকত ভিটামিন A বেছি পৰিমাণে থাকে। আৰু এই ভিটামিন A কেনেকৈ আমাৰ ধৰক প্ৰথম প্ৰতিৰোধ কৰে আমাৰ ছাল বা শ্বাস প্ৰশ্বাস নলী বা খাদ্য নলীৰ যিটো প্ৰথমৰ ওপৰৰ তৰপ, এই তৰপটোক ইংৰাজীত এপিথেলিয়েল চেল বুলি কোৱা হয়। এই তৰপটোক আমাক সুস্থ কৰি ৰখাত ভিটামিন A সহায় কৰে। সেয়েহে আমি যদি খাদ্য তালিকাত ভিটামিন A যুক্ত খাদ্য, যিবোৰ মই এতিয়া উল্লেখ কৰিলোঁ, তেনেধৰণৰ খাদ্য যদি আমি যোগান ধৰোঁ খাদ্যৰ যোগেদি, তেতিয়া আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে। দ্বিতীয়তে মই কওঁ ভিটামিন D। ভিটামিন D আমাক সংক্ৰমণৰ পৰা, বিভিন্ন জীৱাণুৰ পৰা বচাই ৰাখে আৰু ইয়াক আমি সাধাৰণতে পাওঁ সৌৰশক্তিৰ পৰা। তাৰোপৰি আমি খাদ্যৰ কথা যদি কওঁ, তেতিয়া আমি গাখীৰ বা গাখীৰৰ পৰা উৎপাদিত খাদ্য, মাছ, বেছিকৈ তেলযুক্ত মাছ অৰ্থাৎ সাগৰীয় মাছ, কণী, লিভাৰ এইবোৰত বেছিকৈ পাওঁ। ভিটামিন E আমি সাধাৰণতে উদ্ভিদ উৎসৰ যিবোৰ তেল, যেনে ধৰক চয়াবিনৰ তেল, সূৰুযমুখী ফুলৰ গুটিৰ পৰা উলিওৱা তেল, বাদামৰ তেল, এইবোৰত ভিটামিন E যথেষ্ট পৰিমাণে থাকে। আৰু তাৰ উপৰিও কিছুমান গোটা শস্য, ফ্লেক্সিড হওক, চীনাবাদাম হওক, এইবিলাকত ভিটামিন E কিছু বেছি পৰিমাণে থাকে। বি ভিটামিন আমি সাধাৰণতে গোটা মাহ, গোটা গেহুৰ পৰা কৰা আটা, ব্ৰাউন ৰাইচ মানে পলিচ নকৰা যিবোৰ চাউল, আৰু সেউজীয়া শাক, মা মছলা, বাদাম, গাখীৰ, মাছ, কণী এইবোৰত পাওঁ। আৰু ভিটামিন চিটো সাধাৰণতে মানুহে জানে, আমি টেঙা জাতীয় ফল যেনে নেমু, কমলা, আমলখি, মধুৰি, সেউজীয়া শাক, বিলাহী, কেঁচা জলকীয়া এইবিলাকত যথেষ্ট পৰিমাণে ভিটামিন চি পাওঁ। তাৰোপৰি আমি প্ৰটিনৰ ক্ষেত্ৰতো আমি কিছু আমাৰ মন দিব লাগিব, কাৰণ প্ৰটিন হৈছে আমাৰ শৰীৰটো ভালদৰে চলাই নিয়াত সহায় কৰা এটা উপাদান আৰু ইয়াত বহুতবোৰ এমিনো এচিড থাকে। আৰু প্ৰটিন আমি সাধাৰণতে মাহজাতীয় শস্য, চয়াবিন বা চয়াবিনৰ পৰা উৎপাদিত খাদ্য, বাদাম জাতীয় খাদ্য, কণী, মাছ, মাংস, গাখীৰ এইবিলাকৰ পৰা পাওঁ। আৰু
কিছুমান ওমেগা 3 ফেটি এচিড বুলি কয় যি ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত সহায় কৰে আৰু এই ওমেগা 3 ফেটি এচিড আমি ক'ৰ পৰা পাওঁ যেনে ধৰক আখৰোট যিটো বাদাম জাতীয়ত পৰে ৰঙালাও গুটি তৰবুজৰ গুটি সূৰজমুখী ফুলৰ গুটি আৰু কিছুমান সাগৰীয় মাছত ওমেগা 3 ফেটি এচিড বহুত বেছিকে থাকে আৰু সেই কাৰণে ইয়াৰ দ্বাৰা আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ হ'ব পাৰে এতিয়া মিনাৰেলৰ কথা ক'বলৈ গ'লে আমি জিংক আইৰণ সিলেনিয়াম বিলাক সাধাৰণতে গোটা শস্যত পাওঁ সেউজীয়া শাকত পাওঁ সাগৰীয় মাছ মাংস আদিত পাওঁ এইবিলাকৰ পৰা আমি কিছু পৰিমাণে জিংক আইৰণ সিলেনিয়াম পাওঁ আৰু এই মিনাৰেলবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে লগতে প্ৰবায়টিক থকা মানে কিন্নন পদ্ধতিৰে যিবোৰ দৈটো কিন্নন পদ্ধতিৰে কৰা বা অন্য কোনো কিন্নন পদ্ধতিৰে কৰা ফাৰ্মেন্টেশ্যন বুলি কয় ইংৰাজীত সেই ধৰণৰ খাদ্য খালেও আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়িব পাৰে লগতে যদি আমি পানী যথেষ্ট পৰিমাণে কিয়নো আমি খাদ্য খালেই নহ'ব এই খাদ্যত থকা পুষ্টিকৰ উপাদানবোৰ শৰীৰে আহৰণ কৰিবলৈ শোষণ কৰি ল'বৰ কাৰণে যথেষ্ট পৰিমাণৰ পানীৰ আৱশ্যক এই পানী আমি বিশুদ্ধ পানীয়ে হওক নাৰিকলৰ পানী হওক বা অন্যান্য ফলৰ ৰস হওক নেমু পানী হাৰ্বেল টি হওক পাচলি বা দালিৰ চুৰুহা যিটো ইংৰাজীত চুপ বুলি কয় এনেকুৱা যোগেদি আমি যদি যথেষ্ট পৰিমাণে পানীৰ যোগান আমাৰ শৰীৰটোক ধৰোঁ তেতিয়া আমি যিবোৰ পুষ্টিকৰ উপাদানযুক্ত খাদ্য খাওঁ সেই খাদ্যবোৰ থকা উপাদানবোৰ আমাৰ শৰীৰে শোষণ কৰি লৈ দেহৰ বিভিন্ন কোষবোৰলৈ লৈ যাব পাৰে তেজৰ যোগেদি আৰু আমাৰ অংগ প্ৰত্যংগবোৰ সুচাৰুৰূপে পৰিচালনা কৰাত সহায় হয় গতিকে আপুনি সুখাদ্যৰ ওপৰত গুৰুত্ব কৰিলে আৰু নিশ্চয় আমাৰ যিসকল শ্ৰোতাই শুনি আছে আপুনি অতি বিতংভাৱে সহজে বুজিবকে আমাৰ শ্ৰোতাসকলৰ কথাখিনি দাঙি ধৰিলে বাইদেউ আপোনালৈ ধন্যবাদ থাকিলে ধন্যবাদ গতিকে তেখেতে নিজৰ শিক্ষা জীৱনৰ অভিজ্ঞতাৰ ফালৰ পৰা হয় আমাৰ শ্ৰোতাসকলক এই বিষয়ে বিতংভাৱে খুব সুন্দৰকৈ তেখেতে সুষম খাদ্যৰ বিষয়ে জনালে হয় আমি কাইলৈ তথ্য দিব বিচাৰিছোঁ আমি সকলোৱে জানো কাইলৈ 20 জুন বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হ'ব চলিত বৰ্ষত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয় কাৰ্যসূচী ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী আউনীয়া আতি শাখা সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানতে বিশিষ্ট চিত্ৰশিল্পী কন্দৰ্পনাথ শৰ্মা আৰু বিশিষ্ট নৃত্যশিল্পী শ্ৰীমতী জৰ্ণা শইকীয়া এই 2020 বৰ্ষৰ সন্মানীয় বিষ্ণু ৰাভা বঁটা প্ৰদান কৰা হ'ব আৰু অসমৰ মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী চাহ জনজাতি কল্যাণ মন্ত্ৰী মুখ্যমন্ত্ৰী মিডিয়া উপদেষ্টা আদিকে ধৰি বিভিন্ন বিশিষ্ট ব্যক্তিসকল উপস্থিত হোৱাৰ কথা আছে হয় আৰু আমি যোগ দিৱসৰ বিষয়ে কথা পাতি আছিলোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা যোগ দিৱস উপলক্ষে এটা ভিডিঅ' বাৰ্তা দিছে এই বাৰ্তাটো তেখেতে কি কৈছে মই দুটামান কথা ক'ব বিচাৰিছোঁ তেখেতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস যিহেতু এইবাৰ আড়ম্বৰপূৰ্ণভাৱে ৰাজহুৱাভাৱে পালন কৰিব পৰা নাযাব COVID-19 সৃষ্ট পৰিস্থিতিৰ বাবে সেয়েহে এইবাৰ তেওঁ ঘৰতে থাকি আটাইকে যোগাভ্যাস কৰিবলৈ আহ্বান জনাইছে আৰু এইবাৰৰ থিমটো হৈছে ঘৰতে থাকি yoga at home and yoga with family অৰ্থাৎ ঘৰতে থাকি যোগাভ্যাস কৰক আৰু পৰিয়ালৰ সৈতে যোগাভ্যাস কৰক আৰু তেওঁ কৈছে যে সমগ্ৰ বিশ্বই যি এতিয়া কৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ দি আছে আৰু এই সময়ছোৱাত যোগে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকে ধৰি বিভিন্ন ক্ষেত্ৰত সেয়েহে সকলোকে এইটো এটা সুযোগ হিচাপে লৈ যোগক জীৱনৰ অংশ কৰি ল'বলৈ তেওঁ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে আৰু তেখেতে কৈছে যে COVID-19 সৃষ্ট এই পৰিস্থিতিত আমি আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সামাজিক ব্যৱধানৰ নীতি নিয়মসমূহ পালন কৰি আমি যাতে সকলোৱে যোগাভ্যাস কৰোঁ অন্ততঃ পৰহিলৰ দিনটো যাতে আমি কৰোঁ তাৰ বাবে তেখেতে আহ্বান জনাইছে আৰু কাইলৈ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ ৰোজগাৰ অভিযান কাইলৈৰ পৰা আৰম্ভ কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই অভিযান আৰম্ভ কৰিব আনুষ্ঠানিকভাৱে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে দেশৰ কেইখনমান 116খন জিলাত এই কাৰ্যসূচী 5খন ৰাজ্যক সাঙুৰি প্ৰথম পৰ্যায়ত এয়া মুকলি কৰা হ'ব আৰু আমাৰ সংবাদদাতাসকলে বিভিন্ন তথ্য আমাক সময় দি আছে তাৰ ভিতৰত COVID-19 সম্পৰ্কীয় বিভিন্ন তথ্য আমাক দিছে আৰু কোকৰাঝাৰৰ পৰা আমাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰীয়ে জনাইছে যে
সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানীয়ে কোকৰাঝাৰ চহৰত এটা বজাৰ চৌহদ নতুনকৈ মুকলি কৰিছে তেখেতে তাত তেওঁ কথা পাতিছে নতুন মাৰ্কেট কমপ্লেক্সত তেখেতে ব্যৱসায়ীসকলৰ সৈতে মহিলা যিসকল ব্যৱসায়ী তেওঁলোকৰ সৈতে মত বিনিময় কৰিছে আৰু মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰিছে তেওঁলোকৰ মাজত একেদৰে আমাৰ ধুবুৰী সংবাদদাতা প্ৰদীপ ছাই জনাইছে যে এই সময়ছোৱাত যিসকল কোভিড-19 প্ৰতিৰোধৰ বাবে চিকিৎসক নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীয়ে যিদৰে আমাক মানে সহায় কৰি আছে যিদৰে ফ্ৰণ্ট ৱৰ্কাৰ হিচাপে তেওঁলোকে কাম কৰি আছে তাৰ স্বীকৃতি হিচাপে আজি ধুবুৰীত তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় এইটো এটা আৰু আমাৰ তেজপুৰ সংবাদদাতাই আমাক জনাইছে যে শোণিতপুৰ জিলাত বৰ্তমান ৭৭ জন কোভিড-19 আক্ৰান্ত ৰোগী আছে আৰু ইতিমধ্যে এজনৰ মৃত্যু হৈছে বুলি জনাইছে আৰু ৪৬ জনক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে এইখিনি আমাক আমাৰ সংবাদদাতাসকলে জনাইছে আৰু মাজুলীৰ পৰা আমাৰ সংবাদদাতা কৃষ্টিয়ে জনাইছে যে ইতিমধ্যে কেইবাগৰাকীও ৰোগী আছে আৰু বহু লোকৰ স্বাব পৰীক্ষাৰ বাবে নমুনা প্ৰেৰণ কৰা হৈছে গুৱাহাটীৰ পৰীক্ষাগাৰলৈ অৱশ্যে আজি বা যোৱা ২৪ ঘণ্টাত এজনো পজিটিভ ৰোগী মাজুলীত ওলোৱা নাই ভাল খবৰ আমাৰ আজি সময় প্ৰায় শেষ হ'ল গতিকে আমি কাইলৈ পুনৰ একেই সময়তে আমি প্ৰতিটো অনুষ্ঠানত উপস্থিত হ'ম সেই পৰ্যন্ত সকলোৱে পূৰ্ব ডক্টৰ চিকিৎসকসকলে কৈছিলে ঘৰতে থাকিব লাগে অতি প্ৰয়োজন নহ'লে ঘৰৰ পৰা ওলাব নালাগে আৰু ঘৰৰ পৰা বাহিৰলৈ গ'লে ফেচ মাস্ক পৰিধান কৰিব লাগে গতিকে আমি কাইলৈ পুনৰ একে সময়তে প্ৰতি অনুষ্ঠানত উপস্থিত হ'ম গতিকে তেতিয়ালৈকে ঘৰতে থাকক সুৰক্ষিত থাকক শুদ্ধ আৰু শেহতীয়া তথ্যৰ বাবে আকাশবাণী শুনি থাকক নমস্কাৰ কৰোনা সজাগতাৰ অনুষ্ঠান প্ৰতিৰোধ আগবঢ়ালে মানস প্ৰতিম শৰ্মা আৰু পম্পী দেৱীয়ে কাৰিকৰী সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে এই আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ